হিমাশ্ৰী যোৱা নিশাৰে পৰা যি ভয়ংকৰ হাৰত বৰষুণ হৈছে সেই ভয়ংকৰ হাৰৰ বৰষুণৰ পিছত এতিয়া ঠায়ে ঠায়ে বান শুকাইছিল যদিও যিটো পৰিৱেশ আমি দেখিছোঁ এই পৰিৱেশত যে আকৌ কিছু বিপদৰ সন্মুখীন ৰাইজ হ'ব লাগিব সেই কথাটো নিশ্চিত। কাৰণ দিনত এইকেইটা দিনত ৰ'দ দিছিল, বিগত ৩-৪টা দিনত লাহে লাহে ঘৰবোৰ শুকাইছিল বা ঘৰৰ ভিতৰলৈ ৰাইজ যাব পৰা হৈছিল। ঘৰৰ ভিতৰত যিবোৰ পলস পৰিছিল সেইবোৰ অকণমান চাফা কৰা হৈছিল। কিন্তু এতিয়া আমি দেখিছোঁ যে যোৱা নিশা যিটো বৰষুণ আমি দেখিছোঁ, প্ৰায় পুৱতি নিশা যেতিয়া যথেষ্ট ডাঙৰকৈ যেতিয়া বৰষুণ দিছে, তাৰপিছত কিন্তু এই পৰিৱেশটো এতিয়া ঘৰৰ ভিতৰলৈ মানুহ কেনেকৈ যাব পাৰিব সেই কথাটো অনিশ্চয়তাৰ গৰাহত হৈছে। দ্বিতীয় কথা, শিবিৰত যিসকল লোক আছে তেওঁলোকে ঘৰলৈ যাবলৈ সাজু হৈছিল মাত্ৰ। এতিয়া পাণবেচা, বানমুখ আদি অঞ্চলত যি পানী, আজি এতিয়া মুখ্যমন্ত্ৰী অহাৰ কথা আছিল, কিন্তু এনেকুৱা এটা পৰিৱেশত মুখ্যমন্ত্ৰীয়ে কেনেকৈ সেই ঠাইবোৰ পৰিদৰ্শন কৰে। BEd কলেজৰ যিটো শিবিৰ শিৱসাগৰ, সেই শিবিৰত মুখ্যমন্ত্ৰী অহাৰ কথা আছিল। 9:30 বজাত যিহেতু তেওঁ হেলিকপ্টাৰ আহি বৰ্ডিং ফিল্ডত পৰিবহি, কিন্তু বতৰটো দেখি মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণসূচী বা কাৰ্যসূচী বাতিল হ'ব নেকি তাৰো কিছু আশংকা নথকা নহয়। আৰু কালি যদি আপুনি ৱাটাৰ লেভেল চায় তেতিয়াহ'লে জিলা প্ৰশাসনে 4 বজাত, বিয়লি 4 বজাত যিটো ৱাটাৰ লেভেলৰ যিখন তালিকা দিছিল তাত দিচাংমুখত ব্ৰহ্মপুত্ৰ অকণমান জলস্তৰ বৃদ্ধি পাইছিল, কিন্তু বিপদসীমা অতিক্ৰম কৰা নাছিল। সেইবাবে বানমুখ, কাছপাৰ আদি অঞ্চলসমূহৰ, পাণবেচা আদি অঞ্চলসমূহৰ পানী, অৰ্থাৎ দৰিকাৰ যি পানী, সেই দৰিকাৰ পানী মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত 3খনকৈ শ্লুইচ গেটত ONGCৰ পাম্প লগাইও তেওঁলোকে সিঁচি সেই পানী ব্ৰহ্মপুত্ৰলৈ পেলাই আছিল। এতিয়া যদি এনেকুৱা ধৰণে বৰষুণ হয়, কেনেবাকৈ যদি ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰলৈ, কাৰণ 91 মিটাৰত বিপদসীমা আৰু কালি আছিল 89.95 মিটাৰ আছিল ব্ৰহ্মপুত্ৰ দিচাংমুখৰ জলস্তৰ। ঠিক তেনেধৰণে দিচাঙো বিপদসীমাৰ ওপৰেৰে নহলা মৰাত বৈ আছিল। এতিয়া দিখৌ যদিও বা অকণমান পানী কমিছে আৰু দৰিকাও ষ্টেডি আছে, বিপদসীমাৰ ওপৰতেই আছে, কিন্তু বহা নাছিল। এতিয়া এই বৰষুণৰ পিছত ৰাইজ কেনেকৈ এই মোকাবিলা কৰিব বা শিবিৰসমূহেই বা এৰিব, নিজৰ ঘৰখনত কেনেকৈ তেওঁলোক সোমাব, এই কথাবোৰহে বৰ আশংকা কঢ়িয়াই আনিছে। আৰু এতিয়া যিটো আমি পৰিৱেশ দেখিছোঁ যে বৰষুণ যেনেধৰণে দিছে, এই বৰষুণজাক অতি সোনকালে যে নেৰে, হয়তো নেৰা-নেপেৰা বৰষুণ থাকিব। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰও সেই আগজাননী দিছে। ৰাইজৰ আসন্ন বিপদৰ প্ৰতি লক্ষ্য ৰাখি সকলো নিজে শিবিৰতে থকাটোৱে হয়তো ভাল হ'ব, সেই কথাটো তেওঁলোকে উপলব্ধি কৰিছে। যথেষ্ট কঠিন প্ৰত্যাহ্বানৰ মুখৰ ওপৰত হিমাশ্ৰী সন্মুখীন হ'বলৈ আগবাঢ়িছে শিৱসাগৰ আৰু চৰাইদেউবাসী। কষ্টৱ, যিহেতু 4দিনীয়া ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰীগৰাকী এতিয়া উজনি অসমতে আছে, আজি তেওঁৰ তৃতীয়টো দিন আছিল, আজি শিৱসাগৰৰ বিভিন্ন প্ৰান্তলৈ তেওঁ যোৱাৰ কথা আছিল, গতিকে তেওঁৰ সেই আজিৰ দিনটোৰ তেওঁৰ সেই পৰিকল্পনা কি হ'ব, সেইসমূহ স্থানলৈ আজি মুখ্যমন্ত্ৰীগৰাকী যাব পৰা হ'বনে? কাৰণ বতৰ যথেষ্ট প্ৰতিকূল। এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ যিটো চিডিউল আছে সেই চিডিউলৰ কোনো সাল সলনি আমি দেখা নাই। তেওঁ এই মুহূৰ্তলৈকে বাতিল কৰা নাই। কিন্তু আমি যিটো পৰিৱেশ দেখিছোঁ সেই পৰিৱেশত মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী কেনেকৈ সম্ভৱপৰ হয় সেই কথাটো আমি নাজানো, কিন্তু হ'লেও যথেষ্ট কষ্ট হ'ব, প্ৰত্যাহ্বান হ'ব। আৰু এই বৰষুণৰ মাজত তেওঁ কেনেকৈ বানপীড়িত অঞ্চললৈ যাব, কাৰণ নাৱেৰে তেওঁ যোৱা কথা আছিল, গতিকে নাওলৈ সেইসমূহ অঞ্চলৰ ভিতৰলৈ যাবলৈ এতিয়া পানী আৰু বাঢ়িছে। য'ত পথাৰৰ পানী বা গাঁৱৰ ভিতৰত, কালি আমি পাণবেচা ভিতৰলৈ আমি সোমাইছিলো, তাত আমি দেখিছো যে পথবোৰ অকণমান শুকাইছিল, কিন্তু এতিয়া দেখিছো যে যথেষ্ট এই বৰষুণৰ পিছত সেই পথবোৰ পুনৰ পানীৰ তলত যে থাকিব সেই কথাটো নিশ্চিত হৈছে। ঠায়ে ঠায়ে এতিয়া পথত পানী বাগৰিছে, মানুহৰ ঘৰবোৰত অকণমান শুকাইছিল, এতিয়া আকৌ বাঢ়িছে। গতিকে মুখ্যমন্ত্ৰীৰ এই চিডিউলটো কেঞ্চেল হ'ব নে নহয় এতিয়ালৈকে যদিও বা নিশ্চিত হোৱা নাই, হয়তো, কিন্তু কেনেধৰণে ইয়াৰ সম্ভৱপৰ হৈ উঠে সেয়া গম পোৱা নাই, কিন্তু যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব হিমাশ্ৰী। হয়, কষ্টৱ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।